এবাৰ এডিআৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষাত কাট অফ নম্বৰ কিমান যাব কিমান নম্বৰ পালে এবাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ হৈ যোৱা গ্ৰেড 3 পৰীক্ষাৰ চাকৰি নিশ্চিত হ'ব গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো সবিশেষ জানিবৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এবাৰ গ্ৰেড 3 উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কাট অফ নম্বৰ কিমান যাব সেই সম্পৰ্কে আপোনালোকক জনোৱাৰ আগতে কিছু তথ্য আমি বিশ্লেষণ কৰিব বিচাৰিছো যে যোৱাবাৰ এডিআৰি 1ৰ সময়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদৰ সংখ্যা আছিল 2179টা আৰু যোৱাবাৰ এডিআৰি 1ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পেপাৰথিত কাট অফ গৈছিল জেনেৰেলৰ ক্ষেত্ৰত 123 জেনেৰেল ওমেনৰ ক্ষেত্ৰত 112.5 এছচিৰ ক্ষেত্ৰত 115.5 এছচি ওমেনৰ ক্ষেত্ৰত 105 এছটি প্লেনৰ ক্ষেত্ৰত 112 এছটি প্লেন ওমেনৰ ক্ষেত্ৰত গৈছিল 102 এছটি এইচ গৈছিল 93 আৰু এছটি এইচৰ ওমেনৰ ক্ষেত্ৰত 82 গৈছিল ওবিসি এমওবিসিৰ ক্ষেত্ৰত 117 ওবিসি এমওবিসি ডব্লিউৰ ক্ষেত্ৰত 106.5 ইডব্লিউএছৰ ক্ষেত্ৰত 115.5 আৰু ইডব্লিউএছ ওমেনৰ ক্ষেত্ৰত 103.5 পিএইচৰ ক্ষেত্ৰত 96 আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 84 গৈছিল বিগত বৰ্ষৰ গ্ৰেড 3 উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কাট অফ আৰু এবাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদৰ সংখ্যা কিছু বৃদ্ধি হৈছে য'ত দেখা গৈছে 2670টা এবাৰ পদ আছে য'ত মহিলাৰ কাৰণে 754টা পদ ৰিজাৰ্ভেশ্যন আছে গতিকে দেখা যায় যে প্ৰায় 500 পদ এবাৰ বৃদ্ধি হৈছে আৰু সেই অনুসাৰে কাট অফ হয়তো কিছু কম যাব এবাৰ ইপিনে এবাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত 11 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিল যদিও পৰীক্ষাত অৱতীৰ্ণ হৈছে 9 লাখ প্ৰাৰ্থী অৰ্থাৎ 2 লাখ প্ৰাৰ্থী এবাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ হৈ যোৱা পৰীক্ষাত অনুপস্থিত আছে গতিকে 9 লাখ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ইপিনে ৰিটেন পৰীক্ষাত দুগুণ কেণ্ডিডেট উত্তীৰ্ণ কৰোৱা হ'ব কাৰণ ইয়াৰ পিছৰ পৰ্যায়ত ইণ্টাৰভিউ ভাইভা অনুষ্ঠিত হ'ব আৰু তৃতীয় বৰ্গৰ কাৰণে কম্পিউটাৰ টেষ্ট অনুষ্ঠিত হ'ব গতিকে দুগুণ কেণ্ডিডেট যদি উত্তীৰ্ণ কৰাবলগীয়া হয় ইয়াত 2670টা পদৰ বিপৰীতে 5340টা কেণ্ডিডেট কোৱালিফাই কৰিব ইণ্টাৰভিউ কাৰণে য'ত 11 লাখ প্ৰাৰ্থী আছিল কিন্তু 2 লাখে পৰীক্ষা দিয়া নাই 9 লাখ আছে 9 লাখৰ মাজত 5340 জন কেণ্ডিডেটে ৰিটেনত কোৱালিফাই কৰিব গতিকে দেখা যায় এটা পদৰ বাবে 168 জন কেণ্ডিডেটে কম্পিটিশ্যন কৰিছে আৰু লগতে উল্লেখযোগ্য যে আমাৰ চেনেলৰ তৰফৰ পৰা শেহতীয়াভাৱে এটা কমিউনিটি পোষ্ট দিয়া হৈছিল য'ত আমি অপশ্যন ৰাখিছিলোঁ কোনে কিমান নম্বৰ লাভ কৰিব পাৰে ইয়াত দেখা যায় যে প্ৰায় 56% 90তকৈ বেছি পাইছে অৰ্থাৎ 90ৰ পৰা 100ৰ ভিতৰত পাইছে আৰু বহুতে কৈ আছে যে কাট অফ 120 130 যাব কিন্তু প্ৰকৃততে ইমান কাট অফ নাযায় কাৰণ যোৱাবাৰতকৈ এবাৰ কিছু হ'লেও পদ বেছি আছে আৰু পৰীক্ষাত সকলো প্ৰশ্নৰ উত্তৰ কৰিব পৰা নাই কিছুমানে হয়তো মেথছ পাৰিছে জিকে পৰা নাই কিছুমানে জিকে পাৰিছে মেথছ পৰা নাই বা এনেকুৱা কিছু অসুবিধাও হৈছে যোনে জানিও লিখিব পৰা নাই গতিকে ইমান বেছি কাট অফ নাযায় তদুপৰি এবাৰ আছিল নিগেটিভ মাৰ্কিং 1/4 নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা ৰখা হৈছিল এবাৰ য'ত এটা ভুল উত্তৰৰ বাবে 0.25 নম্বৰকৈ কটা যাব সেয়েহে কাট অফ কিছু পৰিমাণে কম হ'ব বুলি আশা কৰিব পাৰি আৰু এডিআৰি পৰীক্ষাৰ লগত জড়িত বহুতো এডুকেশ্যনেল চেনেলে শেহতীয়াভাৱে নিজৰ তথ্য প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীসকলৰ পৰা পোৱা তথ্যৰ ভিত্তিত তেওঁলোকে কাট অফ প্ৰকাশ কৰিছে দেখা যায় যে জেনেৰেলৰ ক্ষেত্ৰত 110 কাট অফ যাব বুলি প্ৰকাশ কৰা হৈছে ওবিসিৰ ক্ষেত্ৰত 100 এছচিৰ ক্ষেত্ৰত 90 এছডিপিৰ ক্ষেত্ৰত 85 এইচৰ ক্ষেত্ৰত 75 আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 60ৰ আশে-পাশে কাট অফ থাকিব বুলি আশা কৰা হৈছে আৰু সকলো তথ্য বিশ্লেষণ কৰাৰ অন্তত যেহেতু প্ৰশ্ন সহজ আছিল যদিও বহুতো অসুবিধাৰ সন্মুখীন হৈছে পৰীক্ষাৰ্থীসকল আৰু সকলো দিশ পৰ্যবেক্ষণ কৰি আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক জনাব বিচাৰো যে এইবাৰ কাট অফ কিমান যাব পাৰে এডিআৰি 1ৰ গ্ৰেড 3ৰ কাট অফৰ লগত তুলনা কৰি এইবাৰ যাব পৰা সম্ভাৱ্য সৰ্বোচ্চ কাট অফ এনে ধৰণৰ জেনেৰেলৰ ক্ষেত্ৰত 118 হ'ব পাৰে ইয়াতকৈ বেছি নাযায় জেনেৰেল ওমেনৰ ক্ষেত্ৰত তেনেধৰণে 108 হ'ব পাৰে এছচিৰ ক্ষেত্ৰত 105 এছচি ওমেনৰ ক্ষেত্ৰত 94 এছটি পিৰ ক্ষেত্ৰত 102
আৰু STP ওমেনৰ ক্ষেত্ৰত 94, ST হিলছৰ ক্ষেত্ৰত 81, ST হিলছ ওমেনৰ ক্ষেত্ৰত 75 আৰু OBC MOBCৰ সৰ্বোচ্চ যাব পাৰে 111, ইয়াৰ তলত থাকিব ওপৰত নাযায়। আৰু OBC MOBC ওমেনৰ ক্ষেত্ৰত 100 থাকিব, EWSৰ ক্ষেত্ৰত 112 আৰু EWS ওমেনৰ ক্ষেত্ৰত 102, PHৰ ক্ষেত্ৰত 82 আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 78। এয়া হৈছে আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰকাশ কৰা সাম্ভাব্য কাট অফ নম্বৰ ADREৰ HS লেভেল পেপাৰ 3 আৰু এই সম্পৰ্কত আপোনালোকে নিজৰ মতামত কমেণ্টৰ জৰিয়তে প্ৰকাশ কৰিব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। আৰু ADRE পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।